শুনাচোন তুমি যে ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই থাকা তোমাক কোনে শিকাই দিয়ে আগাৰো মাল্টি কুক কেটেল উইথ ষ্টিমাৰ আমি এটা খানা খাম ন ভাল লাগিল ফিল্মখন চাব পাৰি আপোনালোকে টুইষ্ট কাৰণ চিটি চেণ্টাৰত 10 টকা চাহ নাই আৰু আমি মানুহ 10 টকীয়া তুমি মামাক ভাল পোৱা নে পাপাক পাপা গুড মৰ্নিং ভালে আছে নে সকলো মোৰ বাৰু ঠিকে আছো খালি গৰমটো লাহে লাহে পৰিছে বহুত বেছি গৰম হৈছে আৰু মই যোৱাকালি এডাল বগেনভেলিয়া লগাইছো হয়নে নহয় নাজানো বাট এই বগেনভেলিয়া গানটোৰ পৰা আগতেও বগেনভেলিয়া ভাল পাইছিলোঁ কাগজ ফুল কিন্তু এই গানটোৰ পৰা মানে বেছি ফেভাৰেট হৈ গৈছে মানে গানটো শুনি শুনি তো বগেনভেলিয়া এডাল লগাইছোঁ আই হোপ ধুনীয়াকৈ গছডাল ডাঙৰ হৈ যেন কিবা ৰাতিপুৱা শুই উঠিয়ে মানে মনটো কিবা এটা বহুত বেছি ভাল লাগি থকা নাই নাজানো কিয় মানে কিবা এটা ল' তেনেকুৱা ফিল হৈ আছে সেয়া চাহটো খাই লওঁ বাৰু কিজানি ভাল লাগে মনটো এই কাপ মাৰ চাহ আৰু ডাঙৰ কাপটোত মোৰ চাহ স্পেচিয়েল ব্ৰেকফাষ্টত কি আছে কৈ দিয়ক কি বুলি কৈ মাখা সান্দা তো এয়াই আজি এতিয়া খাম লাও ৰাগৰ ভাজি আপোনালোকে শাক বুলি কয় নেকি শাক ৰাতিপুৱা চাহকাপ খোৱা হ'ল আৰু এতিয়া ঢেৰ কাম আছে কি কৰা আকৌ এইটো কিয় আনিলা মেগী খাম আপোনালোকেও মেগী খাবৰ কাৰণে এটা ইজি ৱে মই কৈ দিওঁ মেগী মানে মাল্টি কুক মানে এইটো মাল্টি কুক কেটেল বুলি কয় এইটো আপুনি মেগী বনাব পাৰে ভাত বনাব পাৰে ইডলি বনাব পাৰে বইল চব্জি বনাব পাৰিব সেইটো হ'ল এইটো আগাৰো মাল্টি কুক কেটেল উইথ ষ্টিমাৰ মই মানে এইটো আনিছিলোঁ কেতিয়াবা ধৰক আমি ক'ৰবাত বাহিৰত গ'লোঁ ৰাতি ভোক চোক লাগে ন পটককৈ এইটো হৈ যায় তাৰমানে কাৰেণ্টত এইটো চলে এইটো আপোনালোকে দেখিছিলে মই কেইদিনমান আগতে মেগী বনাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ বনাই কিনে এইটো তো একদম হেণ্ডি হয় বস্তুটো গাড়ীত ঘপককৈ সোমাই লৈ যাব পাৰি তো দিয়ে আজিকালি মেগী খালে এইটোতে খায় আজি এইটোত খাবা মোকো অকণমান টেষ্ট কৰাবা মেগী ঠিক আছে মোৰ সময় নাই এতিয়া বাবা মোৰ সময় নাই কি বদমাছ দেখিছে মই মেগী বনাব লাগে দিওঁ ৰ'ব মেগীটো বনাই কিনে বাকী কামবিলাক আৰম্ভ কৰিব আৰু এই মাল্টি কুক কেটেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা বাই কৰিব পাৰিব মেগী বনাই দিলোঁ আৰু এতিয়া আপোনালোকক বস্তু এটা দেখাম এক্সাইটেড হৈ আছোঁ কি বস্তু জানে আমাৰ মানে জীৱনৰ বহুত এটা গুৰুত্বপূৰ্ণ বস্তু বিয়াৰ সময়ত মানে যিযোৰ মেইন ছেট পিন্ধি হোমৰ গুৰিত বহিছিলোঁ মানে দৰা ঘৰে দিয়া যিযোৰ মেইন ছেট আছিল যিযোৰ মেইন কাপোৰ আছিল বিয়াৰ সময়ত পিন্ধা সেই কাপোৰযোৰ মই মডিফাই কৰিছোঁ অকণমান মডিফাই মানে কি বিয়াৰ সময়ত এটা কথা আপোনালোকে জানেনে যে যিটো দহি হয় বগা মেইন ছেটযোৰৰ দহিটো গুঠা নহয় কাপোৰযোৰ এইযোৰ তো কাপোৰযোৰ হ'ল এইযোৰ এতিয়া মই আপোনালোকক দেখাম এইখন নহয় দেই এইখন ফ্ৰণ্টৰখন নহয় এইখন ৰিহা হয় বতৰটো ৰাতিপুৱাৰ পৰা ৰ'দ দি আছিল এতিয়া কথাচোন বতাহ ভাল লাগে বাৰু বতাহ দি আছে বৰষুণ নাহিলে আৰু খালি বৰষুণ দিলে যে কাপোৰ চাপোৰ নুশুকাই বৰ দিগদাৰ মানে ইমান ভাল লাগিছে মোৰ দহিটো তো ফাৰ্ষ্ট অফ অল হ'ল কাপোৰযোৰ মোৰ এইযোৰ খুব গৰ্জিয়াছ কাপোৰ এইযোৰ কাপোৰ এইযোৰ কাপোৰ মই বিয়াৰ পিছত পিন্ধাই নাই মানে ধুনীয়াকৈ থৈ দিছোঁ একদম লাষ্টলৈ থৈ দিছোঁ মোৰ ল'ৰা ছোৱালী দেখিব মানে মোৰ কাপোৰযোৰ গম পাইছে আৰু এইটো হ'ল মোৰ দহিটো চাওকচোন অকণমান আনকমন লগা নাই দহিটো দেখিছেনে অকণমান বেলেগ ধৰণে গাঁঠিছোঁ দহিটো অকণমান লম্বা কৰি কিনে মানে এনে সাধাৰণতে কি হয় দহিটো এইখিনিতে থাকে তো মই অকণমান তলত গাঁঠিছোঁ গোটেই চাদৰখন চাওক স্পেচিয়েল কাপোৰযোৰ মই সদায় স্পেচিয়েল কৰি ৰাখিব বিচাৰোঁ সেইটো কাৰণে দহিটো এনেকুৱা গাঁঠিছোঁ কাৰ ভাল লাগিছে জনাব আপোনালোকে কমেণ্ট মোৰ কাপোৰযোৰ আপোনালোকে বিয়াৰ দিনাই দেখিছিল তাৰপিছত দেখা নাই মই ধুনীয়াকৈ দেখাই দিছোঁ মোৰ বিয়াৰ মেইন কাপোৰযোৰ গোটেই কপাৰ গুণাৰে কাম আছে তাৰপিছত সৰু সৰু ৰঙা বুটা আছে মানে মিনা কৰা আছে পাৰীটো ছেম হয় আৰু মই মেখেলাখন দেখুৱাইছোঁ এইযোৰ মোৰ বহুত প্ৰিয় কাপোৰ আৰু এইযোৰ কাপোৰৰ ফটোখন মোৰ বিয়াৰ দিনা যদি আপোনালোকে মোৰ বিয়াৰ লুকটো দেখা নাই মই বিয়াৰ ফটোখন দি দিম বিয়াৰ দিনা মোক ভাল লাগিছিল কাপোৰযোৰেৰে এইখন হ'ল মেখেলা একদম হেভি ওপৰলৈ ফুল থকা সিলভাৰ কপাৰ দুটা গুণাৰে কাম কৰা আছে তো মোৰ খুব মৰমৰ কাপোৰযোৰ আৰু চাদৰখনতো মাজৰখিনিত এইটো ডিজাইন আৰু সাইডটোত এইটো আৰু যদিহে আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া মেইন সেট কাস্টমাইজ কৰিব বিচাৰিছে নিজৰ স্পেশাল দিনটোৰ কাৰণে তেন্তে আমাৰ শ্ৰীৰ লগত কন্টাক্ট কৰিব পাৰে 9395555028
আৰু আপোনালোকে আমাৰ আহিব পাৰে আমাৰ ষ্টৰত ভেটাপাৰা চন্দ্ৰ চৌধুৰী পথ বাইলেন ৰুদ্ৰপুৰ পথ হাউচ নম্বৰ 3 আজি আছে এটা সিনেমাৰ প্ৰিমিয়াৰ চাব যাব লাগিব প্লাস আমাৰ আলহী আহিব তাৰ পিছত আজি দুটা বেবী একেলগে আহিব আমি এটা খানা খাম ন মই কি কৰিছো জানা এতিয়া ৰব মাতটো কমাই দি ৰব হেৰি আহিব কপি মই কি কৰি আছো চাওক এক মোটা হাতি শুনি শুনি কি খুৱাইছো খানা খুৱাইছো ন চা মাতটো কমাৰ লগে লগে ই মোক চাব ধৰিছে তাই মা ই বেবী আৰু মই কোন জানে শুনলে আচৰ দেবা কি মই আইতা তাৰ মই আইতা ন লোৱা 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 আৰু মাকে কি কৰে জানে তাক মানে এই বাটিটো তাক 2 মিনিটতে খুৱাই দিয়ে তাই মই কৈছো আজি মই খুৱাম লাহে লাহে তাইক মই শিকাই আছো যে এনেকে খুৱাব লাগে কিন্তু ই কি হৈছে মানে মানে জলদি জলদি খাই খাই অভ্যাস হৈ গৈছে ন তাক লাহে লাহে যদি খুৱাও কান্দিব ধৰে সি ফাৰ্ষ্ট দিব লাগে তাৰ মানে ফাৰ্ষ্ট খোৱাটো মানে ব্লাডত আছে ন আগতে আমাৰ টিকলাক আনক এনেকে গান গাই 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 মায়ে খুৱাইছিল ট্ৰেনিং লৈছো তুমি পাৰিবা না নাই এফালেচোন এফাই তোমাৰ বেবী হলে তুমি খুৱাব লাগিব কি কৈছা মোৰ দায়িত্ব নহয় তোমাৰ দায়িত্ব ককা ককা আমাৰ দি ককা হয় ককা হৈ গলে কবা হা চবে মোৰ মোবাইলটো মই আহিলো এতিয়া চিটি চেণ্টাৰ কেছটো নগেন চিনেমাখন চাবলৈ দাদা গাঁৱৰ একমাত্ৰ হোটেলেই খালি ইয়াত চাহ মালপোৱা ৰুটি পৰঠা ইণ্টাৰভেলত পেপচি আৰু পপকৰ্ণ নাখাম সেইটো হ'ব পাৰে জানো দেখোন ভৰ দুপৰ নাপালে কথাটো হ'ব বৰ দুখৰ দিনে দিব বিচাৰি তাক চালামি দিন বৰ দুপৰ এইফালে চাওক আপোনালোকে আমু আমু কোন আছে চিনেমাখনত অমিতা 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 মানে কি গম পাইছা অমৃতা হাই হাই এভৰিৱান শুনাচোন তুমি যে ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই থাকা তোমাক কোনে শিকাই দিয়ে মামা আৰু পাপা শিকাই দিয়ে নে পাপাও শিকাই দিয়ে তুমি মামাক ভাল পোৱা নে পাপাক মামা পাপাক দুই থাকে আৰু মোক ভাল পোৱা নে মোক ভাল পোৱা নে পোৱা আমি চালো ফিল্ম আৰু ভাল লাগিল ফিল্মখন চাব পাৰে আপোনালোকে ন ভাল লাগিলে টুইষ্ট আছে কি আছে টুইষ্ট আছে টুইষ্ট আৰু এতিয়া আমি যাম চাহ খাবলৈ বিচাৰি আহিছো ৰাস্তাত ফুটপাথত 5 টকীয়া চাহ ক'ত আছে নেকি কাৰণ চিটি চেণ্টাৰত 10 টকা চাহ নাই আৰু আমি মানুহ 10 টকীয়া নহয় সদায় নিফটো পাহৰিব নালাগে নে কি চাইনি ৰুট তাৰ মানে জোৰ পৰা আৰম্ভ কৰিছো আজিৰ বাজেটে 10 টকা বাজেটে 10 টকা এটা চাহ নাই তো আমি এতিয়া চাহ হা বনালো নাজানো কি তোলা খাই ভাল পোৱা নেকি আমি এতিয়া মমো এণ্ড চাহ খাই আছো ঐ আফৰিন কালিক লাগি কণ্টেণ্ট তো এনেকৈয়ে গোটেই দিনটো খুব ফূৰ্তিৰে গ'ল আজিলৈ আহিছোঁ পাৰি যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰিব